নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থকাটো বিচাৰোঁ। আজি আপোনালোকৰ মাজলৈ এটা ব্ৰেকিং নিউজ লৈ আহিছে, ডাঙৰ খবৰ এটা লৈ আহিছে আপোনালোকৰ মাজলৈ। যিহেতু অখিল গগৈ ডাঙৰীয়া কথাখিনি একদম পূৰা শক্তি জোৰ থকাৰ নিচিনা লাগে, ইমানেই একদম মানে কথা কিছুমান কয়, মানে গাত লাগি যোৱা কিছুমান কথা কয়। তেওঁ মানে হাঁহিয়ে কিছুমান কথা কৈ দিলে একদম হিমন্ত বিশ্ব চৰকাৰখনৰ ওপৰত। আৰু কি ক'লে আপোনালোকে মই শুনাবলৈ চেষ্টা কৰিছোঁ, গতিকে এই বিস্ফোৰক মন্তব্যটো আপোনালোকে শুনক। মুঠতে এতিয়া খালি আগতীয়াকে বিজেপি ভাল কৰি নাথাকিব এতিয়া টিভিত, কিন্তু মই কৈ দিলো এতিয়া এইটো ৰিকুৱেষ্ট কিন্তু দেই, আপোনালোকে আমাৰ নিগেটিভ কেম্পেইন কৰি নাথাকিব। আমি বিজেপি খৰুৱামেই এইবাৰ, আৰু বিজেপি খৰুৱাটো সকলোৰে দায়িত্ব হয়নে নহয় কওক, আপোনালোকৰ দায়িত্ব হয়নে নহয় কওক। নৰেন্দ্ৰ মোদীকে এইবাৰ কেনেকুৱা শিক্ষা দিম। নৰেন্দ্ৰ মোদীয়ে ভাবি আছে আকৌ প্ৰধানমন্ত্ৰী হওঁ, যেতিয়া হাৰিব তাৰ পাছতে তেওঁ ভাওনা। মই ৰাজ্যসভাত মই গৈছিলো নহয়, নৰেন্দ্ৰ মোদী একদম ভাওনাৰ ভাৱৰীয়া আমাৰ ৰজাজন ওলোৱাৰ নিচিনাকে ওলাই আহে। বিজেপি অসমীয়া মানুহ আছে, এজনকে সুধি চাওক বিজেপিক ভোট দিব নেকি। এই ২ নম্বৰী দগাবাজ পাৰ্টিটো, সাম্প্ৰদায়িক পাৰ্টিটো, ফেচিষ্ট পাৰ্টিটো কোনোবা শিক্ষিত মানুহে ভোট দিব নেকি নগাঁৱৰ নিচিনা এখন সংস্কৃতিবান ঠাইত? একদম কনফাৰ্ম থাকক, নগাঁৱত বিজেপি হাৰিব আৰু বিৰোধী পক্ষ জিকিব। জিকিম, মুঠতে কোনোবা এজন হব আৰু জিকা কেণ্ডিডেট দিম আৰু জিকিম। আৰু আপোনালোকে মুঠতে এতিয়া খালি আগতীয়াকে বিজেপি ভাল কৰি নাথাকিব এতিয়া টিভিত, কিন্তু মই কৈ দিলো এতিয়া এইটো ৰিকুৱেষ্ট কিন্তু দেই, আপোনালোকে আমাৰ নিগেটিভ কেম্পেইন কৰি নাথাকিব। কিন্তু আমি বিজেপি খৰুৱামেই এইবাৰ, আৰু বিজেপি খৰুৱাটো সকলোৰে দায়িত্ব হয়নে নহয় কওক, আপোনালোকৰ দায়িত্ব হয়নে নহয় কওক। দেশখন বৰবাদ কৰি দিছে নে নাই বিজেপিয়ে কওক। বস্তুৰ ইমান দাম বাঢ়িছে, চলিব পাৰিছে আপোনালোকৰ পইচা কেইটাৰে? চলিব পাৰিছে? আপোনালোকে নিজে কওক, আপোনালোকৰ সাংবাদিকৰ টকাৰ কেইটাৰে যিকেইটা দৰমহা পায় সেইকেইটা চলাটো সম্ভৱ? যিমান বস্তুৰ দাম বাঢ়িছে কওক। এফালৰ পৰা সকলো বস্তু বিক্ৰী কৰিছে, এয়াৰপৰ্ট বিক্ৰী কৰি দিছে, ৰেল বিক্ৰী কৰি দিছে। এইটো বিজেপিক আমি ভোট দিম নেকি? আমাৰ দেশখনৰ সংবিধানখন নাইকিয়া কৰি দিব খোজে বিজেপিক ভোট দিম নেকি? নৰেন্দ্ৰ মোদীকে এইবাৰ কেনেকুৱা শিক্ষা দিম। নৰেন্দ্ৰ মোদীয়ে ভাবি আছে আকৌ প্ৰধানমন্ত্ৰী হওঁ, যেতিয়া হাৰিব তাৰ পাছতে তেওঁ ভাওনা। মই ৰাজ্যসভাত মই গৈছিলো নহয়, নৰেন্দ্ৰ মোদী একদম ভাওনাৰ ভাৱৰীয়া আমাৰ ৰজাজন ওলোৱাৰ নিচিনাকে ওলাই আহে। হাৰিলে এইবাৰ গম পাব নৰেন্দ্ৰ মোদী। সুদখোৰৰ বিৰুদ্ধে যিটো আপোনাৰ অভিযান কৰিছে, ধুনীয়া আমাৰ কেণ্ডিডেট এজন হব, শক্তিশালী কেণ্ডিডেট এজন হব। আমাৰ ৭ তাৰিখে ৰাতি সিদ্ধান্ত হব, ৮ তাৰিখে আপোনালোকক ঘোষণা কৰি দিম। দুমোজা চমোজা চলি থাকিব চব। সন্তান এটা জন্ম হোৱাৰ আগতে অলপ মাকৰ কষ্ট হয় নে নহয়? গৰ্ভৱতী মহিলা এগৰাকীৰ কষ্ট হয়। এতিয়া কেণ্ডিডেটছাৰ দিয়াৰ আগততো কাজিয়াটো থাকিব অলপ। আপুনি বিচাৰিব, ময়ো বিচাৰিম, হয়নে নহয়? এইটো থাকিব, কিন্তু আমাৰ ভাল কেণ্ডিডেট হ'ব আৰু আমি জিকিম। আমি জিকিম, কেণ্ডিডেট কংগ্ৰেছৰ পৰা দিব আৰু আমি জিকিম কনফাৰ্ম। সুৰেশ বৰা হাৰিব, সুৰেশ বৰা চালফা, সুৰেশ বৰা প্ৰাক্তন আলফা। সুৰেশ বৰাই বহুত গণ্ডগোলীয়া কাম কৰি থৈছে, মই আৰু নকওঁ, ইলেকশ্যনৰ সময়ত কম। গতিকে সুৰেশ বৰা হাৰাটো কনফাৰ্ম। আৰু হাৰিবৰ কাৰণে সুৰেশ বৰাক দিছে হিমন্ত বিশ্ব শৰ্মাই, হাৰিব বুলি জানে। আৰু হাৰিব বুলি জানি তাৰ পাছত খালি AIDF আৰু আন কাৰোবাক খেলুৱাই লৈ ভাবিছে যে ভোটটো ভাঙিম। কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ভোট ভাঙিব নোৱাৰে, কাৰণ মই জানো যে নগাঁৱৰ মানুহ শিক্ষিত। নগাঁৱৰ মানুহে অকল হিন্দু মুছলমানৰ পলিটিক্স নকৰে, নগাঁৱৰ মানুহে হিন্দু মুছলমানৰ ঐক্যৰ কথাও কয়। এইবাৰ দেখুৱাই দিব। ধন্যবাদ। আপোনালোক